প্ৰথমে সকলোকে নমস্কাৰ জনালোঁ, লগতে ৰাতিপুৱা সম্ভাষণ জনাইছোঁ। আজি দুটা ৰেচিপি একেলগে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। দুইটাই নিৰামিষেই হয়, কোনো ধৰণৰ মাছ মাংস ইয়াত নাই। খাবলৈ বহুত সোৱাদ লগা হৈছিলে, লগতে স্বাস্থ্যসন্মত। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব, চাই নিশ্চয় ভাল পাব। লগতে যদিহে সম্ভৱ হয় মাজে সময়ে এবাৰ বনাই খাই চাবচোন, খাই পেলাই মোলৈ কমেণ্ট কৰিব। এই দুটা ৰেচিপি আপোনালোকৰ পচন্দ হৈছেনে নাই সেইটোও জনাব। আহক তেনেহ'লে আৰম্ভ কৰোঁ। ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ মোৰ আজি অকণমানি ভিডিঅ'টো। মৰ্ণিং ৱাক কৰিবলৈ যাওঁতে মোৰ ছোৱালীজনী মিনি কণমানি দুটাও লগ পালোঁ ৰাস্তাতে। এয়া ছিঙি আছে ছজিনা পাত। ৰাস্তাতে কণমানি দুটাও লগ পালোঁ, তাহাঁতি দুটা লগ হৈ গ'ল, বৰাবৰ ছজিনা পাত ছিঙি আছে। এতিয়া মই ভোল কাটিবলৈ লৈছোঁ। আজি ভোলৰ লগত কি বনাম জানেনে? এতিয়া যিহেতু আহিনীয়া কচুৰ ছিজন, সেয়েহে ভোল আৰু আহিনীয়া কচু এখন সুন্দৰ তৰকাৰী বনাম। এইফালে ছজিনা পাত, ৰঙালাও আগো আছে কেইটামান। আমি কেতিয়াবা ছজিনা বা ৰঙালাও এনেধৰণে মিলাই খাব পাৰোঁ আৰু খায়ো বহুত ভাল লাগে, নহয়নে? আজি মই ছজিনা পাত আৰু ৰঙালাও আগৰ লগত বনাম, দেখুৱাম আপোনালোকক। এতিয়া কচুখিনিও গুচাই আছোঁ, ভোলখিনি ইতিমধ্যে আপোনালোকে চাই চাই গৈ থাকক, নিশ্চয় ভাল পাব। লগতে ছজিনা পাত আমাৰ স্বাস্থ্যৰ বাবে কিমান উপযোগী সেইটো চাগে মই নক'লেও হ'ব। যিসকলে ছজিনা পাতৰ উপকাৰিতা জানে তেওঁলোকে লিখিবচোন তলত কি কিনো উপকাৰিতা আছে। ইতিমধ্যে 4-5টামান ভিডিঅ' মই দিয়া আছে ছজিনা পাতৰ ওপৰত। যেই নহওক সকলোখিনি কাটিলোঁ, এনেধৰণে যোগাৰ কৰি ল'লোঁ। এতিয়া কেৰাহী এটা পাতি ল'লোঁ, অকণমান আজৱাইন দি দিলোঁ। আজৱাইনখিনি ফুটি উঠিলে এতিয়া লাহেকৈ মই সৰু সৰুকৈ কাটি থোৱা পিঁয়াজো গোটাই লৈছোঁ, এইখিনিও দি দিলোঁ। প্ৰথমতে মই পিঁয়াজখিনি অকণমান ৰঙচুৱা কৰি লওঁ, তাৰপাছতে এয়া নহৰু আদা অকণমান তেলত দিয়াৰ লগে লগে গোন্ধটো বহুত ধুনীয়া লাগে, খায়ো ভাল লাগে। আৰু নহৰু আদা ধৰক খাবই লাগে আৰু সেইটো সকলোৱে জানেই। ধুনীয়াকৈ ভাজি লওঁ, তাৰপিছতে আপোনালোকক দেখুৱাই মছলাখিনি ধুনীয়াকৈ হৈ গ'ল, কচুখিনি মিশ্ৰণ কৰি দিলোঁ। এতিয়া 10 মিনিটমান কচুখিনি ভাজি ল'ম। কচুখিনি অকণমান পানী দিলোঁ, সোৱাদ অনুসৰি হালধি নিমখ সকলোখিনি দি সিজাই ল'লোঁ। এতিয়া ভোলখিনি যোগ কৰিলোঁ। যিহেতু ভোল সিজোঁতে বহুত সময় নলয়, কচুখিনি অকণমান সিজোঁতে সময় লয়, সেয়েহে আহিনীয়া কচু বাৰু বৰ ধুনীয়াকৈ আপোনাৰ চব্জিখন হৈ গ'ল। এতিয়া আপোনালোকক দেখুৱাইছোঁ, চাওক কালাৰটো কি ধুনীয়া লাগিছে। এতিয়া আকৌ আন এটা কেৰাহী পাতি মই এয়া যে যিখিনি ছজিনা পাত, ৰঙালাও আগ কাটি লৈছিলোঁ, আজৱাইন অকণমান দি পেলাই সুন্দৰকৈ ভাজি ল'ম। বেছি মছলা ব্যৱহাৰ নকৰোঁ ইয়াতো। আজৱাইন দিছোঁ আৰু নিমখ আৰু হালধি সোৱাদ অনুসৰি দিম। এয়া 5 মিনিটমান ভাজি লোৱাৰ পাছতে প্ৰায় সিজি উঠিছে। ইয়াতে এতিয়া মই অকণমান গৰম পানী যোগ কৰিম, অকণমান থুপথুপীয়া টাইপৰ কৰিম আৰু। ইতিমধ্যে এতিয়া এটা পাত্ৰত উলিয়াই দেখুৱাইছোঁ কচু আৰু ভোলৰ চব্জি। চাওকচোন দেখিবলৈ কিমান ধুনীয়া হৈছে, খাবলৈও বহুতেই সোৱাদ লগা হ'ব জানো। মই খোৱা নাই বাৰু এতিয়ালৈকে। কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব। আজিলৈ আহিছোঁ, আকৌ লগ পাম।